হৰি হেৰা এনেই দৰকাৰ নাই কাৰণ লগৰকেইজনীও গাব নোৱাৰিব আউনীআটী থুৰীয়াখন যদি এনেকৈ মাৰিছোঁ কমলাবাৰীয়ে থুৰীয়াখন ইফালে থুৰটো মাৰিছে আমি সেইবিলাকক ভুল ধৰি থাকিলে নহ'ব এতিয়া জাতিটোৱে আমি জাতিটোৱে এতিয়া অলপ বেলেগ ধৰণৰ পৰ্যায় পালোহি মানুহ নাইকিয়াই হৈছে গতিকে আমি সেই সৰু সৰু কথাবিলাক মই নধৰোঁ কমলাবাৰীয়ে যদি এইফালে পোনটো মাৰে আউনীআটীয়ে এইফালে পোন মাৰে সেই সৰু সৰু কথাবোৰত মই নধৰোঁ চেলেংখন কিন্তু লৈ আহোঁতে মহিলাগৰাকীয়ে এই ফুলপাহ ওলোটাকৈ লৈ আহিছেনে চিধাকৈ লৈ আহিছে চাব লাগিব মই কিন্তু সেইটো বৰ চোকা মানুহ চোৱা ফুলত কিন্তু মই চাওঁ মোৰ নিজৰ 12খন 16খন চানেকি আছে আপোনালোকেতো জানেই এটা দলে সেইটো হৈছে দুখনকৈ চেলেং দুগৰাকীয়ে লৈছে ফুলপাহ ওলোটাকৈ লৈ আহিছে এই আপোনাৰ কথা পিবে কৃষ্ণ ৰূপে আকৌ কৈছে এখনত বগিবে মহামান্য কৰি মহামান্য এখন লৰাই বহিবা আমাক মহাপুৰুষ শংকৰ গুৰুজনা মাধৱদেৱে ঘোষাখনত 9টা আনন্দই বিৰাজ মাৰি থৈ গ'ল সেই 9 আনন্দত আমি ৰমণ কৰি আছোঁ ৰামত হৰিয়ে শৰণ কৰিলে ৰামে আমাক ৰমণ কৰি আমাক এই 9 আনন্দত বিভোৰ কৰি পেলাইছে সেইকাৰণে আপোনালোকে হাত চাপৰি ইখাৰ পাছত ইখাৰ নাম গাবলৈ আপোনালোকে প্ৰেৰণা দিব পাৰিছে জয় জয়তে নপাম বৰনামঘৰৰ শতবৰ্ষ সামৰণি অনুষ্ঠান সংগতি ৰাখি অবিৰত শিৱসাগৰ জিলা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ পূজ্যপাঠ ভকতবৃন্দ শ্ৰদ্ধাৰ উদযাপন সমিতিৰ পূজ্যপাঠ উদ্যোক্তাসকল পৰম শ্ৰদ্ধাৰ আমাৰ একেলগে আমি বহুত দিনৰ চিনাকি অভিনয় জগতৰ পৰা চিনাকি এটা সময় দৈৱকী গাইছিলে আমাৰ গগৈদেৱে বসুদেৱ গাইছিলে তেতিয়াৰে চিনাকি বাইদেউ আৰু বিভিন্ন চেনেলৰ ইমান সকল চেনেলে আৱৰি ধৰিছে দিহানাম প্ৰতিযোগিতা চাইছে সকলোলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ভকত বান্ধৱ সেৱা সমস্তৰ চৰণত সেৱা জনাইছোঁ কণ কণ মইনামইনীসকলৰ চৰণত সেৱা নিবেদন কৰিছোঁ যিহেতু আনন্দবিলাক আচলতে এনেধৰণেই আহে এতিয়া যে শেষত নাম গালে পুৰুষৰ দলটিয়ে আপোনালোকে নামৰ প্ৰেমত ইমানবিলাক নাম চোৱাৰ পাছতো নামৰ দুৰ্বাস হেঁপাহ মনৰ পৰা আপোনালোকৰ যোৱা নাই আপোনালোকে হৰিৰ নাম আৰু শুনিবলৈ দুৰ্বাস হেঁপাহ জন্মিছে এই হৈছে ধৰ্ম সেই হৈছে আধ্যাত্মিক ধৰ্মটো এটা বেলেগ বস্তু আধ্যাত্মিকতা এটা বেলেগ বস্তু ধৰ্মই আধ্যাত্মিক নহয় আৰু আধ্যাত্মিকেই ধৰ্ম নহয় ধৰ্মৰ 3টা বস্তু আছে আচৰণ আখ্যান আৰু তত্ত্ব সেই 3টা পৰ্যায় একাকাৰ কৰি গৈ 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 আধ্যাত্মিকতাত লীন যায় সেইটোকে আমাৰ ধৰ্ম অৰ্থ কাম মুখ্য হৰণ ভজন ভক্তি পৰমাৰ্থ আমাৰ পৰমাৰ্থ সেৱকসকলে পৰমাৰ্থ ৰূপত ভগৱন্ত বস্তু সেৱক সমস্ত বস্তু হৃদয়ত উপাসনা কৰে সেইকাৰণে আমি ভগৱন্তৰ চৰণ তলৰ পৰা ওপৰলৈ 32টা অলংকাৰ পিন্ধাওঁ ভগৱন্তক আমি যেতিয়া ভজন তত্ত্বৰে তত্ত্বান্বিত কৰিম ভজন তত্ত্বসকলক আমি যেতিয়া তত্ত্বান্বিত কৰিম আমি তলৰ পৰা চৰণৰ পৰা ওপৰলৈ ভগৱন্তক ভজন তত্ত্ব ব্যক্তিসকলে লৈ আনে হৰণত 3 ভজনত 4 হৰণৰ কথাটো অলপ বেলেগ ধৰণৰ সশব্দী আত্মা ৰহব্দে বেগ নহব্দে গতি আত্মাৰ স্থিতি আৰু দেহৰ স্থিতিৰ সম্পৰ্কে জ্ঞান লাভ কৰা হৈছে হৰণ ভজনত সমস্ত ভক্তি তত্ত্ব সাৰ বস্তু নিগম বস্তু আমাৰ প্ৰেমস্পদম হৃদয়ত বাসা কৰিব লাগিব আৰু তেনেহেন পৰম বস্তু নাম বিকট হৈছে গতিকে আমি বিচাৰ কৰা সাধ্য আমাৰ একেবাৰে নাই মাত্ৰ আমি আসনখন লৈছোঁ প্ৰতিযোগিতা পাতিছে তাৰে মাত্ৰ আগপাছ 2-এটা কৰি আমি নামখাৰ চাবলৈ যত্ন কৰিছোঁ আৰু একো নাম গোৱা সমস্ত জগতৰ বান্ধৱ সমস্ত বান্ধৱ একেটাই নামৰ প্ৰেমী জাত সকলোই ভকত সকলোই বৈষ্ণৱ ইয়াত আৰু বেলেগ এটা উপমা নাই পুৰস্কাৰ 3টি দলে পাব 3টি দলৰ বাহিৰে আজি 15টি দল আহিছে প্ৰতিযোগিতা ইমান সুন্দৰভাৱে প্ৰতিযোগিতাখন হৈছে ইমান সুন্দৰ এখন প্ৰতিযোগিতা হৈছে
যথেষ্ট উন্নত মানদণ্ডৰ প্ৰতিযোগিতা হৈছে মহিলাসকলৰ দিহানামৰ প্ৰতিযোগিতা আপোনালোকে আজিকালি জানেই ইটুতকে ইটু দল ইটুতকে ইটু দল ইটুতকে ইটু দল ইটুতকে ইটু দল চুকা শিকিবলৈ যত্ন কৰিছে কিন্তু এটা দুখৰ বিষয় পুৰুষৰ দলবিলাক পাতিলেও নাহে দুটা বা তিনিটা আহে অসমত তিনিটা চাৰিটামান মই বুলি দেখিছোঁ ক'ৰবাত ডুমডুমা গতিকে খুব সেইটো এটা চিন্তা কৰিব এতিয়া নাম গালে আমাৰ এই শিৰোমণি দলৰ আমাৰ অংকহেঁতে ধুনীয়া নাম গাই বিকাশ গোটেই দল ল'ৰাখিনি এইখিনি যিখিনি ল'ৰা আছে এইখিনি গোটেইখিনি এটা পৰিপুষ্ট ল'ৰা তেওঁলোকে নামৰ সুন্দৰভাৱে বাদ্যৰ সুন্দৰভাৱে সংগত কৰি শিকিছে গতিকে তেখেতসকলৰ নামষাৰ সঁচাকৈ প্ৰাণৱন্ত প্ৰেমাস্পদ হৈছে আৰু সেইটোকে আমাৰ আনন্দ আপোনালোকে লভিছে আনন্দ সেই আনন্দ হৈছে পৰমানন্দ চিদানন্দ সচিদানন্দ জানিছেনে এই আনন্দ আমাক মহাপুৰুষ শংকৰ গুৰুজনা মাধৱদেৱে ঘোষাখনত 9টা আনন্দই বিৰাজ মাৰি থৈ গ'ল সেই 9 আনন্দত আমি ৰমণ কৰি আছোঁ ৰামত হৰিয়ে শৰণ কৰিলে ৰামে আমাক ৰমণ কৰি আমাক এই 9 আনন্দত বিভোৰ কৰি পেলাইছে সেইকাৰণে আপোনালোকে হাত চাপৰি ইখাৰ পাছত ইখাৰ নাম গাবলৈ আপোনালোকে প্ৰেৰণা দিব পাৰিছে গতিকে সেই হ'ল আমাৰ নাম বস্তুৰ আচল ৰহস্য এটা নামৰ আমাৰ দল কেইবাটাও কেঁচা দল আজি আহিছে নামবিলাকৰ আচলতে কথা সেই প্ৰতিযোগিতালৈ যেতিয়া আহিছে আমি কেইটামান কথাৰ ওপৰত গুৰুত্ব দিওঁ মই আজি খুব এটা বস্তু ভাল কৰিছোঁ আপোনালোকে সেইটো আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো মই ভাল কৰিছোঁ বুলি ভাবিছোঁ কি ভাল কৰি দিব কওকচোন আপোনালোকে ভাল কৰা কথাটো অকণমান আজি দেখিছে নাই দলবোৰক সুশৃংখলিতভাৱে বহোৱাৰ পাছতহে মই ঘণ্টাটো মৰাইছোঁ হয়নে প্ৰতিটো দলক মই সেইকাৰণে দাঁতিত আমাৰ যিজন চাই আছে মই কৈছোঁ ৰ'বা মই ইংগিত দিলেহে তুমি মাৰিবা এনেই নামাৰিবা গতিকে কেতিয়াবা আমাক খব জপ হয় কথা ক'বলৈ থাকে কিন্তু আমি তাৰ আগতে আচলতে উপস্থাপনৰ পৰা যদি চাওঁ আসন ভূষণৰ পৰা যদি চাওঁ সেইখিনি কথা আমি আচলতে একদম সোমাওঁতেই সময়টো নিৰীক্ষণ কৰিব লাগিব আচলতে তেনেকৈ হ'লে কি হয় আমাৰ অলপ গণ্ডগোল আছে সময়টো বহুত দিব লাগিব কাৰণ ইয়াৰ পৰা দলটো যোৱাৰ মানে 15 মিনিটমান সময় দিব লাগিব 3 মিনিটমান সময় বেছিকৈ দিব লাগিব গতিকে মই বহাৰ পৰা দিছোঁ সেই বুলি আসনখন ল'বই লাগিব এই আপোনাৰ কথা বিবেকৃষ্ণ ৰূপে আকৌ কৈছে এখনত বগিবে মহামান্য কৰি মহামান্য এখন লৰাই বহিবা ঠাই চিনি অন্ন খাবা আমাৰ অসমৰ প্ৰথমৰ পৰাই সংগতি বিভাজন হৈছে শংকৰ গুৰু পৰৱৰ্তী পাছত ব্ৰহ্মসংগতি নিকা সংগতি কাল সংগতি পুৰুষ সংগতি সংগতি বিভাজনৰ মধ্যে কোনোবা এখনখন সেৱাও কৰিব পাৰে গতিকে তাত আমি কোনো নহয় বুলি নকওঁ কাৰণ আমাৰ প্ৰথম সংগতিয়ে 4টা ইটো সংগতিৰ লগত ইটো সংগতি নিমিলে আউনীআটীত থুৰীয়াখন যদি এনেকৈ মাৰিছোঁ কমলাবাৰীয়ে থুৰীয়াখন ইফালে থুৰটো মাৰিছে আমি সেইবিলাকক ভুল ধৰি থাকিলে নহ'ব এতিয়া জাতিটোৱে আমি জাতিটোৱে এতিয়া অলপ বেলেগ ধৰণৰ পৰ্যায় পালোহি মানুহ নাইকিয়াই হৈছে গতিকে আমি সেই সৰু সৰু কথাবিলাক মই নধৰোঁ কমলাবাৰীয়ে যদি এইফালে পোনটো মাৰে আউনীআটীয়ে এইফালে পোন মাৰে সেই সৰু সৰু কথাবোৰত মই নধৰোঁ চেলেংখন কিন্তু লৈ আহোঁতে মহিলাগৰাকীয়ে এই ফুলপাহ উল্টাকৈ লৈ আহিছেনে চিধাকৈ লৈ আহিছে চাবলৈ মই কিন্তু সেইটো বৰ চোকা মানুহ চোৱা ফুলত কিন্তু মই চাওঁ মোৰ নিজৰ 12খন 16খন চানেকি আছে আপোনালোকেতো জানেই এটা দলে সেইটো হৈছে দুখনকৈ চেলেং দুগৰাকীয়ে লৈছে ফুলপাহ ওলোটাকৈ লৈ আহিছে বুজিলেনে সেইটো কিন্তু হ'লে নহ'ব ফুলপাহৰ মৰ্যাদাটো ক'ত আমাৰ গোটেই গামোচাখনৰ মূল মৰ্যাদাটো ফুলপাহত ফুলপাহ যদি শিপিনীৰ গোটেই সাৱলীল ৰূপটোক যদি আমি নষ্ট কৰোঁ তেতিয়া আমাৰ নহ'ব তেতিয়া আমি সাজ-সজ্জাত অকণমান তেওঁক নম্বৰ এটা কিবা এটা ক'ব পাৰোঁ যে আপোনালোকে এই বস্তুটো হৈছে সাজ-সজ্জাত আপোনালোকক অকণমান কিবা এটা কাটিব পাৰোঁ কিন্তু কটা কিন্তু নাই কথাটো মই অনুকিয়াইছোঁ তেনেকৈ ধ্বনিটো দিলে এইটো ধ্বনিটো সজাগ হ'ব লাগিব এই ধ্বনিটোৰ পৰা আমাৰ বহুতলৈকে মাতটো যাব লাগিব ধ্বনিটোৰ মাতটো যিমানলৈকে যাব যজ্ঞৰ ধোঁৱাৰ যিমানলৈকে যাব ডু ডু ডুম দবাৰ 3টা শব্দ যলৈকে যাব পৰিৱেশ শুদ্ধি হয় সেইটো সজাগ আমাৰ নামঘৰৰ সন্ধিয়াৰ ডু ডু ডুম যেতিয়া দবা মাৰিব মই সেইকাৰণে কওঁ আমাৰ তাপসক মই কৈছোঁ আমাৰ যেতিয়া ভাওনা প্ৰতিযোগিতাবিলাকত ডু ডু ডুম দান দয়া আৰু ক্ষমা 3টা গুণেৰে সৈতে যেতিয়া দবা মাৰিব এই সজাগ গতিকে সদায় আপোনালোকে খৰিধনি দিওঁতে আপোনালোকে
স্বৰটো উচ্চ স্বৰ দিব সেৱা কৰিব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 মই আউনীআটী সত্ৰ সেৱক কাৰণে মই 3ত ৰাম দিলোঁ কিন্তু কোনোবা এজন সংঘৰ সেৱক আহিলে কিন্তু ৰামটো 4লৈ নিব কিন্তু তাৰ 5-6ত নাযায় দুটাতে বান্ধিব 3 আৰু 4 ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কিমান ৰাম গালে এইটো চাব লাগিব তেতিয়া গুৰু স্মৰণটো নহ'ব আমাৰ গায়ন বায়ন গাওঁতে সদায় দোহাৰৰ ল'ৰাবোৰে গায়নবিলাক গাবলৈ যাওঁতে গায়নসকলে ভুল কৰে সেই কথাটো আজি মই উনুকিয়াই দিছোঁ ইয়াত কেতিয়াবা ক'বলৈ পাহৰোঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰামে দেখা সৰ্বজন যেতিয়া জোৰণি অংশ ধৰে আপোনালোকে চাবচোন ভাগৱতৰ সুৰ ভাগৱতখন পঢ়িলে আমাৰ গাঁৱৰ মানুহে গম পায় যে ৰামায়ণ পঢ়িছে কেতিয়াবা ঘোষাখন পঢ়িলে চাবচোন এই নামঘোষা পঢ়ি আছে কীৰ্তনৰ সাৰেং সুৰটো টানিলে মানে গম পায় যে কীৰ্তন পঢ়িছে গতিকে আমাৰ দিহাৰ নামত দিহাৰ সুৰ লাগিব পৰম্পৰাগতভাৱে যিখিনি দিহাৰ সুৰ আহিছে খুব মানে আহা সখী আহা আমি নদৰ ঘৰে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি এই ঠেলাবিলাক হেঁচাবিলাক আমাক যিহেতু পৰম্পৰাগতভাৱে আজি প্ৰথমতে যাওঁতে যেতিয়া আয়াসকলে গাইছিলে হৰিয়ে ৰাম তাত মেলোডি চেলোডি একো লগোৱা নাই কিন্তু হয়নে একদম প্লেনকৈ গাইছে কিন্তু তেখেতলোকে বয়স হৈছে তেখেতলোকে টান দিব পৰা নাই সেইটোলৈ কোৱা নাই কিন্তু তেওঁলোকৰ কণ্ঠটোৱে আমি কিমানটো জোখটো বিচাৰিছে সংগীতটোৱে মানে সৰিয়েটোৱে কিমান বিচাৰিছে যদি এনেই সৰিয়েটোক এনেই টানি দিওঁ হৰিয়ে ৰাম হৰি ৰাম ৰাম এইটোকে যদি হৰি ৰা এনেই দৰকাৰ নাই কাৰণ লগৰকেইজনীও গাব নোৱাৰিব